से क्या ना आयरन जिंक खरीद के लेते थे ना। जैसा ये अपना ये जो हुआ ना अपना ये कोविड का নমস্কাৰ আজি আমি ইয়াত আমাৰ আইৰাই আসামৰ পৰা আৰু আমাৰ সুবনশ্ৰী এফপিঅ'ৰ পৰা কোলাবৰেশ্যনত আমি ইয়াত আমাৰ দুইটা ফিল্ডে অৰ্গানাইজ কৰিছো। এটা আমাৰ নাৰ্চাৰী ৰেজিং টেকনিক ইন ফিংগাৰ মিলেট ক্ৰপ আৰু আমাৰ গুড মেনেজমেণ্ট প্ৰেক্টিচ ইন ফক্সটেল মিলেট ক্ৰপ। যেনেকৈ আমি সকলোৱে জানো কি আমাৰ মিলেটটো বহুত নিউট্ৰিচাছ ফুড হয়। আমাৰ বহুত যেনেকৈ আমাৰ নিউট্ৰিশ্যন থাকে সেইটো মিলেটৰ ভিতৰত থাকে। তেনেকৈ আজি আমি আমাৰ আইৰাই আসামৰ পৰা এই মিলেট ক্ৰপ কেনেকৈ আমি নৰ্থ ইষ্ট ৰিজিয়নে প্ৰমোট কৰিব পাৰিম তাৰ বিষয়ে কাম কৰিছোঁ। তো এর বাবে আমি আমার সুবনশ্ৰী এফপিঅ'ৰ আমাৰ চিদাদাক আমি ধন্যবাদ জনাইছোঁ কি এনেকৈ উৎসাহ মোক দিছে আৰু আগবঢ়াইলে আৰু কেনেকৈ মই আগতো কাম কৰিব পাৰিম এই এফপিঅ'ৰ লগত সেইটো মই ফিউচাৰত দেখিম। তো এই ট্ৰেইনিঙৰ মেইন যেটো উদ্দেশ্য আছিল সেইটো কি কেনেকৈ আমি নাৰ্চাৰী প্ৰিপাৰেশ্যন কৰিব পাৰিম ফিংগাৰ মিলেটৰ আৰু কেনেকৈ আমি ফক্সটেল মিলেটৰ কাল্টিভেশ্যনটো কৰিব পাৰিম। এইটোৰ ওপৰত আজি মেইনলি অলপ এৱাৰনেছ আৰু প্ৰশিক্ষণ অলপ দেওয়া হৈছে। তাৰপিছত নেক্সট আৰু ডাঙৰ লেভেলত এইটো আমি প্ৰগ্ৰাম কৰিম। ধন্যবাদ। আশা ৰাখিছোঁ আমি আইৰ লগত আমি ভৱিষ্যতে আমাৰ এফপিঅ'ৰ কৃষকৰ লগত আমি যোগাযোগ কৰি এই আমাৰ মিলেট খেতিটো আমি কৰিবৰ কাৰণে উৎসাহ তেওঁলোকে দিছে যেতিয়া আমিও উৎসাহ পাইছোঁ, গতিকে আমি কৰিম বুলি আশা ৰাখিছোঁ।